হেল্ল' এণ্ড ৱেলকাম টু জ্ঞানশিলা। তো আজি আপোনালোকৰ একমাত্ৰ ৰিকুৱেষ্ট অনুযায়ী মই লৈ আহিছোঁ সম্পূৰ্ণ অসমীয়া মাধ্যমত সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ, যিখিনি আহিবলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তৃতীয় বৰ্গৰ কাৰণেও আপোনালোকে চাব পাৰে, বাট চতুৰ্থ বৰ্গৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াতে কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম। অ'কে, কিমানটা শুদ্ধ হয় আপোনালোকৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু চেনেলটো আমাৰ যদিহে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থওক আজিয়ে। নেক্সট এনেকুৱা ভিডিঅ'বিলাকৰ আপডেটসমূহ আপোনালোকে সময়মতে পাই থাকিব। চ' আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটোত আজি আছে, পোন প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰেল ভাৰতৰ কোনখন চহৰত চলিছিলে? আছে মুম্বাই, দিল্লী, কলকাতা, চেন্নাই। শুদ্ধ উত্তৰ কি হ'ব? মেট্ৰ' ৰেল আমাৰ ভাৰতৰ চলিছিল প্ৰথম ক'ত? কলকাতা। চি অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। কলকাতাৰ চলিছিল কেতিয়া? 1984ত চলিছিলে। ঠিক আছে, মনত থাকিব। তাৰপিছত ভাৰতত সতীদাহ প্ৰথা কোনে বন্ধ কৰাইছিলে? ইয়াতে অপশ্যনত আছে মহাত্মা গান্ধী, দাদাভাই নৱৰোজী, ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। কি হ'ব? শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপশ্যন চি, ৰাজা ৰামমোহন ৰায়। সতীদাহ প্ৰথা তেখেতে বন্ধ কৰিছিলে কেতিয়া? 1829 চনত, 1829। ঠিক আছে। তেতিয়া আমাৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? এইটোও কেতিয়াবা সোধে। তেখেত আছিল উইলিয়াম বেণ্টিক। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন হয়? তো শুদ্ধ উত্তৰটো ইয়াতে কি হ'ব? প্ৰথম ভাৰতীয় মহাকাশচাৰী হৈছে আমাৰ ৰাকেশ শৰ্মা। যদি সুধিলে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী তেতিয়া কি হ'ব? কল্পনা চাওলা হ'ব। বাট ইয়াতে যিহেতু প্ৰথম ভাৰতীয় সুধিছে তো শুদ্ধ উত্তৰ হ'ব ৰাকেশ শৰ্মা। ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। কোন বছৰত ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা কৰিছিলে? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তো এইটো শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1984ত ৰাকেশ শৰ্মাই মহাকাশলৈ যাত্ৰা কৰিছিলে। আৰু তেখেতে যোৱা যিখন বিমান আছিলে সেইখন আছিলে সয়ুজ T11। ঠিক আছে। তাৰপিছত হিন্দী দিৱস কেতিয়া পালন কৰা হয়? হিন্দী দিৱস পালন কৰা তাৰিখটো কিমান? 14 ছেপ্টেম্বৰ, 15 জানুৱাৰী, 9 জানুৱাৰী নে 1 ডিচেম্বৰ? কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 14 ছেপ্টেম্বৰ। 15 জানুৱাৰী তাৰিখে কি পালন কৰা হয়? আৰ্মি দিৱস পালন কৰা হয় 15 জানুৱাৰী। 9 জানুৱাৰী তাৰিখে কি কৰা হয়? প্ৰৱাসী ভাৰতীয় দিৱস। আৰু 1 ডিচেম্বৰ তাৰিখে কি কৰা হয়? ৱৰ্ল্ড এইডছ ডে, বিশ্ব এইডছ দিৱস পালন কৰা হয় 1 জানুৱাৰী তাৰিখে। ঠিক আছে। তাৰপিছত তানজানিয়াৰ ৰাজধানীখনৰ নাম কি? তানজানিয়াৰ ৰাজধানী কি হয়? দদমা, বগোটা, মালে, থিম্ফু। কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, দদমা। বগোটা ক'ৰ হয়? কম্বোডিয়াৰ ৰাজধানী হয় বগোটা। মালে হৈছে মালদ্বীপছ আৰু থিম্ফু হৈছে ভূটান। মনত থাকিব। অ'কে। তাৰপিছত আন্দামান দ্বীপৰ ওচৰত থকা দেশখন কি? আন্দামানৰ ওচৰত থকা দেশখন সুধিছে। ইয়াতে আছে শ্ৰীলংকা, ম্যানমাৰ, ভূটান, নেপাল। কি হ'ব? শুদ্ধ উত্তৰ অপশ্যন বি হ'ব ম্যানমাৰ। ম্যানমাৰ আছে আন্দামানৰ ওচৰত। আন্দামানৰ যদি ৰাজধানী সুধে, আন্দামানৰ ৰাজধানী সুধিলে কি হ'ব? পৰ্ট ব্লেৰ। অ'কে। অসমে কিমানখন ৰাজ্যৰ লগত সীমা ভাগ বিতৰণ কৰে? অসমে মুঠ কিমানখন ৰাজ্যৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে সুধিছে। 5, 6, 7, 8। অসমে কৰে কিমানখনৰ লগত? আমাৰ নৰ্থ ইষ্টৰ 6টো আছেই। নৰ্থ ইষ্টৰ 7খন টোটেল আমাৰ ৰাজ্য হয়। তাৰ ভিতৰত অসমখন বাদ কৰি পেলাই 6 + 1 টোটেল 7খন ৰাজ্যৰ লগত। আৰু সেই এখন কি হয়? ৱেষ্ট বেংগল হয়। অ'কে। নেক্সট আৰু এই দুটা হৈছে আমাৰ PDF হয়, ইবুক PDF। তো এইটো সম্পূৰ্ণ অসমীয়া মাধ্যমত বনোৱা PDF, গ্ৰেড 4ৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছে। ₹66ত আপুনি এই PDFটোত 250+ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাব। বহুত ইম্পৰ্টেণ্ট হয়, মাত্ৰ 66 ৰুপিছত। তো যদি ল'ব বিচাৰে ল'ব পাৰিব। হোৱাটছএপ নাম্বাৰ মই দি দিম।
আৰু এইটো হৈছে ইংলিছ মিডিয়াম PDF হয় 75 ইয়াৰে মূল্য হয় 300টা প্ৰশ্ন পাব মক টেষ্ট আকাৰত পাব ঠিক আছে তো যদি ল'ব বিচাৰে এই PDF কিটা ক্ৰয় কৰিব বিচাৰে তেতিয়াহলে WhatsApp নম্বৰ মই দি দিছো এইটো হৈছে আমাৰ WhatsApp নম্বৰ 8402086470 নাইবা ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে লিংকত গৈ পেলাই আপোনালোকে PDF কিটা ল'ব পাৰিব তাৰ পিছত অসমৰ কোনখন জিলাত সৰ্বাধিক বনাঞ্চল আছে কোনখনত বেছি ফৰেষ্ট আছে কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি কাৰ্বি আংলঙত সকলোতকৈ বেছি ফৰেষ্ট কভাৰ আছে তাৰ পিছত প্ৰশ্নটো আছে অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক চাহ বাগিচা সকলোতকৈ বেছিকৈ কোনখন জিলাত আছে যোৰহাট বিশ্বনাথ লখিমপুৰ ডিব্ৰুগড় শুদ্ধ উত্তৰ কি হ'ব চাহ বাগিচা সকলোতকৈ বেছিকৈ আছে কত ডিব্ৰুগড়ত আৰু ডিব্ৰুগড়ক সেইকাৰণে কি বুলি কোৱা হয় টি সিটি অফ ইণ্ডিয়া বুলি ডিব্ৰুগড়ক কোৱা হয় টি সিটি অফ ইণ্ডিয়া ঠিক আছে মনত থাকিব আৰু যদি সোধে এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ চাহ বাগিচা কোনখন হয় সেইখন কি হয় সেইখন হৈছে মোনাবাৰী চাহ বাগিচা এছিয়াৰ ভিতৰতেই ডাঙৰ এখন মোনাবাৰী ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 11 বাংলাদেশত পদ্মা নদীক কি বুলি জনা যায় বাংলাদেশত গংগা নদীক কি বুলি জনা যায় গংগা নদীক বাংলাদেশত জনা যায় কি বুলি ইয়াত আছে পদ্মা যমুনা মেঘনা সৰস্বতী শুদ্ধ উত্তৰ হ'ব অপচন এ গংগা নদীক বাংলাদেশত কোৱা হয় পদ্মা আৰু যমুনা কাক কোৱা হয় বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কোৱা হয় বাংলাদেশত যমুনা তো গংগা আৰু ব্ৰহ্মপুত্ৰ দ্যাট মিন্স পদ্মা আৰু যমুনা লগ লাগি তাত এটা নদী সৃষ্টি হৈছে হেতুক কোৱা হয় মেঘনা ঠিক আছে মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 12 যোগ জলপ্ৰপাত কত অৱস্থিত যোগ ফলস কত আছে যোগ ফলস কৰ্ণাটক কেৰালা বিহাৰ সিকিম কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ কৰ্ণাটকত আছে তাৰ পিছত নেক্সট কোৱেশ্চন ৰাভা দিৱস কিমান তাৰিখে পালন কৰা হয় ৰাভা দিৱস তো আমি জানো ৰাভা দিৱস কিমান তাৰিখে পালন কৰোঁ আমি 20 জুন তাৰিখত আৰু সেইদিনাখন বিষ্ণু ৰাভাৰ কি হয় জন্ম বাৰ্ষিকী হয় নে মৃত্যু বাৰ্ষিকী হয় সেইদিনাখন তেখেতৰ মৃত্যু বাৰ্ষিকী হয় বিষ্ণু ৰাভাৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 14 হলং গছক কেতিয়া অসমৰ ৰাজ্যিক গছ হিচাপে ঘোষণা কৰা হৈছিল তো আমাৰ অসমৰ ৰাজ্যিক গছ কি হয় হলং হয় আমি জানো এটো কেতিয়া ঘোষণা কৰা হৈছিল অফিচিয়ালি ডিক্লেয়াৰ কৰা হৈছিল 1998 1999 2000 2003 কি হ'ব শুদ্ধ উত্তৰ অপচন ডি হ'ব 2003 চনত ঘোষণা কৰা হৈছিল 2003 চনত ঘোষণা কৰা হৈছিল হলঙক অসমৰ ৰাজ্যিক গছ হিচাপে ঠিক আছে মনত থাকিব ওকে অসমৰ ৰাজ্যিক পক্ষী কি যদি সোধে অসমৰ ৰাজ্যিক পক্ষী হয় দেওহা অসমৰ ৰাজ্যিক ফল কি এতিয়াতো গমেই পালে সকলোৱে কাজি নেমুক ৰিসেন্টলি ঘোষণা কৰা হৈছে অসমৰ ৰাজ্যিক ফল হিচাপে মনত থাকিব এইকেইটা ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 15 নম্বৰ প্ৰশ্নটোত আছে অসম বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য কিমান অসম বাংলাদেশ যেটো বৰ্ডাৰ আছে সেই বৰ্ডাৰটোৰ লেংথ কিমান হয় বৰ্ডাৰ লেংথ তো কাৰেক্ট এনসাৰ ইয়াতে হ'ব অপচন এ 262 কিলোমিটাৰ হয় অসম বাংলাদেশ বৰ্ডাৰৰ দৈৰ্ঘ্যতা ওকে ক্লিয়াৰ ওকে তো এইখিনি আজি ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ হয় কিমানটা শুদ্ধ হল আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভিডিও লিংকবিলাক শেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যিয়ে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে আজি সাবস্ক্ৰাইব কৰি থওক নেক্সট এনেকুৱা ভিডিওবিলাক আপোনালোকে পাই থাকিব ঠিক আছে সো থ্যাংক ইউ টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং সি ইউ সুন